মোৰ বাবুৱে নাখালে ময়ো নাখাওঁ ক'বলৈ মোৰ কাম নাই নেকি আৰু তই নাখাওঁ নেলাগে মোৰ বাবুৱে নুশুলে ময়ো নুশু ক'বলৈ মোৰ কি টোপনি নাহে নেকি তই নুশুৱ নেলাগে বাবু ভাত খালা বাবু শুই উঠিলা মোৰ বাবু ইমান মৰম লগা ধুত চালা আৰু যে এইবোৰ কিবা কিবি চেলিব্ৰেট কৰি থাকে ইটো দে সিটো দে কিবা দে মই এইবোৰ পাতি থাকিব নোৱাৰো দেই মোক আজিলৈকে কোনো জোকাই নাপালে শকত বুলি না স্কুলত না কলেজত কেলে বা কিবা ভয়ে কৰিছিলে নেকি এইবেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এইবেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধো এই দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰি পোনা গথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগৰাতি পৰা মোৰ দৰে এনে হোৱা বংশতেই নাছিলে হেনো বহুতে কৈও কি চিঞৰি আছো বুলি মানে অকল চিঞৰি পেলাই নাগাওঁ মই সকলো ধৰণে গানেই গাওঁ এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰসাল তেওঁ কিয় লাগে তেওঁ কিয় লাগে স্কুলত মানে আমাৰ যোনটো গ্ৰুপ আছিলে তেওঁলোকে হেৰি ভাবিলে যে আমি বেণ্ড এটা বনাম তাৰপৰা চবকে ভাগ কৰি দিছে যে তই এইটো কৰিবি মোৰ ভাগত পৰিলে মই গান গাব লাগে তাৰপৰা ভাবি আছো আৰু সঁচাকে বেণ্ড বনাম আৰু তেতিয়া মোৰ কাৰণেতো প্ৰথম আছিলে আপোনাৰ পাপন দা জুবিনক ভাল নালাগে ফালাখৰিৰ গ্ৰুপ পৰিছিলে নেকি কেতিয়াবা যেনেকে তোমাক নিশ্চয় কোনোবাই সুধিছিলে যে বাবু ভাত খালা টাইম দিয়া অমুক দিয়া হাঁহিতে ধৰা পৰিছে কোৱা অলপমান কি কওঁ এইবিলাক কাৰণ মায়ে গম পালে ঘৰত ফলাখৰিৰ গ্ৰুপ পৰিব বাদ দিয়ক গ'ল আৰু এইবিলাক কথা কিন্তু বাদ দিয়ক গ'ল আৰু এইবিলাক কথা ন আমনি কৰিছিলে ছোৱালীজনীয়ে মই গম পাইছো নহয় বুলি নকওঁ আমনি ভালেখিনি আমনি কৰিছিলে নহ'লে এনেকুৱা বিৰক্তিদা এনেকুৱা খুব ওলাইছে তোমাৰ গানটোৰ পৰা ল'ৰা ৰঙা পৰি গৈছে ধোৱে নৈয়ে কি কথা পাতিছে মনে অকলে কাৰ কথা ভাবিছে মনে অকলে কাৰ কথা ভাবিছে ধোৱে নৈয়ে কি কথা পাতিছে মনে অকলে কাৰ কথা ভাবিছে মনে অকলে কাৰ কথা ভাবিছে প্ৰথমটো হৈছে আপোনাৰ হেৰি এই বছৰ সিনাম সময় লৈছিলো মই এই বছৰ 6 পেক উলিয়াম বুলি ভাবিছো জিম যাবা নে য়োগা জিম ভাল লাগিল কথা ক'ব নাজানো বেয়া চেয়া নাপাব আৰু এই যোৱাবাৰ বিহুৰে দিনা বান্ধৈ আমাৰ গাঁৱৰে লীনা বান্ধৈ সতৰে ঘৰতে বিহু খাওঁগৈ বুলি লীনাৰে বাপেকে পিছে ভাবে পলাই যাবগে জীয়েকে মোলৈ বুলি গতিকে নমস্তে উইথ নীলুফাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ আজিৰ এই খণ্ডটিৰ মাজলৈ সকলোকে স্বাগতম আৰু হেপী নিউ ইয়েৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা বহু দিনৰ পাছত কৈছোঁ অলপ পলম হ'ল কাৰণ মোৰ গাটো ভাল নাছিলে খুব বেয়া বেমাৰ হৈ আছিলে আৰু আজি আমাৰ মাজত আছে নৱপ্ৰজন্মৰ উঠি অহা এগৰাকী খুব প্ৰতিভাৱান যুৱক লক্ষ্য গগৈ আছে তেখেতৰ সৈতে আমি কথা পাতিম হাঁহি ধেমালি কৰিম আৰু পুৰা খোলাকে কথা পাতিম লক্ষ্য স্বাগতম ধন্যবাদ জনাইছো মোক মতাৰ কাৰণে আৰু হেপী নিউ ইয়েৰ নতুন বছৰৰ শুভেচ্ছা ধন্যবাদ আপোনালোক মাঘ বিহু আহি আছে মাঘ বিহুৰ শুভেচ্ছা উলগ যাচিলো তোমাক আপোনালোক জনালো আৰু আজি কথা পাতিম কি কথা পাতিম আপুনি সুধক মই কৈ যাম প্ৰথমে তুমি তিনিচুকীয়া ল'ৰা হয় হয়নে নিজৰ ঘৰখন নিজৰ জন্মস্থান কিবা এটা বেলেগ মৰম লগা ন কিবা আমাক টানি থাকে
ঘৰখনে বা জন্মস্থান আমি য'ত জন্ম হওঁ আৰু তাৰে মানুহবোৰ তাৰে সংস্কৃতি কৃষ্টি সংস্কৃতি সেই বিষয়ে অলপ জানি মই তিনিচুকীয়াৰ বিষয়ে জানিব বিচাৰিম কি ক'ব তিনিচুকীয়া বুলি ক'লে তোমাৰ মনত কি ভাৱ আহে তিনিচুকীয়া নিজৰ ঠাইখনক লৈ সকলোৱে গৌৰৱ কৰে ন তিনিচুকীয়া বুলি ক'লে তোমাৰ কি গৌৰৱ লাগে কি কোনটো কথা তোমাৰ একদম অহংকাৰ আহি যায় তিনিচুকীয়া ল'ৰা তিনিচুকীয়া বুলি ক'লে তো নিজৰ সেই কি বুলি কয় তিনিচুকীয়া মানুহ লগ পালে যোনটো আহে ধৰক আপোন ভাৱটো সেইটো থাকেই ধৰক কিন্তু তেনেকৈ তিনিচুকীয়া বুলি ক'লে নিজৰ স্কুলখনলৈ মনত পৰে কলেজখনলৈ মনত পৰে ঘৰখনলৈ মনত পৰে লগৰ ল'ৰা ছোৱালীবিলাকলৈ মনত পৰে যিহেতু মই স্কুলিঙৰ পৰা আৰম্ভ কৰি কলেজ চব তিনিচুকীয়াতে কৰা তো গোটেই লগৰবিলাক মোৰ তিনিচুকীয়াতে আছে তাৰ পাছত এতিয়া সেই আৰু ঘৰলৈ গ'লে লগৰবিলাকক এটা এটাকৈ লগ কৰি আহোঁগৈ আৰু ফোন কৰি মাতা ক'ত আছো আজি গৈ আছো ক'ত আছো আজি গৈ আছো হাঁহি ধেমালি হয় স্কুলৰ কথা পাতা এই স্কুলৰ কথা ক'লা যে তুমি স্কুলত কেনেকুৱা আছিলা এনেকৈ আছিলানে উৎপতীয়াও নাছিলোঁ শান্তও নাছিলোঁ পঢ়াত বেয়াও নাছিলোঁ ভালো নাছিলোঁ মানে মাজত পুৰা মিডিল লাইনটোত আছিলোঁ আৰু তেতিয়া শকত আছিলোঁ কিন্তু তেতিয়া স্কুলৰ পৰা তেতিয়াৰ পৰাই শকত আপোনাৰ তেতিয়া আৰুহে শকত আছিলোঁ একদম থুলথুলীয়া শকত তাৰপাছত স্কুল শেষ হোৱাৰ পাছত জিম চিম যোৱা কৰিছোঁ স্কুল শেষ হোৱাৰ পাছত মই স্কুলত বহুত শকত আছিলোঁ মোক স্কুলত এই মটি এনেকৈ জোকাইছিলে মানে তেনেকুৱা হয় ন মোক জোকাইছিলে পাই স্কুলৰ লগত মোক আজিলৈকে কোনো জোকাই নাপালে শকত বুলি না স্কুলত না কলেজত কেলে বা কিবা ভয়ে কৰিছিলে নেকি কিছু এনেকুৱা হয় ন কিছুমান একদম শান্ত সুস্থ কিছুমান থাকে ষ্টুডেণ্ট স্কুলত পাইছিলোঁ দেই মই যেতিয়া স্কুলত আছিলোঁ যিজন আটাইতকৈ শান্ত সুস্থ সি আটাইতকৈ তলে তলে বদমাচিবিলাক কৰে সেনেকুৱা আছিলে নেকি মই শান্ত নাছিলোঁ নহয় কৈ দে মানে মই শান্ত নাছিল তাৰমানে উৎপত্তি আছিলে কিবা দুষ্টামি কৰিছিলে স্কুলত উৎপত্তিও নাছিলোঁ মানে সেই তলে তলে অকল আছিলোঁ ধৰক তেনেকুৱাই আছিলোঁ মানে বেছি বদমাচিও কৰা নাছিলা বেছি শান্ত নাছিলা আৰু শকত আছিলা যদিও কোনো শকত বুলি মতা নাছিলে কিবা এটাতো কৰি থৈছিলা তুমি যিটো ভয়ত তোমাক পেটলা বুলি মতা নাছিলে নাজানো বাই কেলে এই স্কুলত গ্ৰুপ বনাই থাকোঁতে চবেই আমাৰ গ্ৰুপটো অলপ ডাঙৰ আছিলে মানে সেইকাৰণে নকৈছিলে চাগে গ্ৰুপ আচ্ছা এতিয়া তিনিচুকীয়াৰ বিষয়ে ক'লে তোমাৰ গৌৰৱ হয়নে তাৰে আপোন ভাৱটো আহে এতিয়া তিনিচুকীয়াৰ তুমি যিহেতু আহোম ল'ৰা সংস্কৃতিটো আহোমৰ কালচাৰটো বেলেগ হৈ যায় সেইটোৰ ওপৰত তুমি কি ক'বা আহোম মানে এতিয়া ধৰক মই যোনটো অঞ্চলত আছিলোঁ খাদ্য প্ৰণালীটো বেলেগ হয়নে তো আমাৰ ধৰক আমি সৰুৰ পৰা সেই মেডাম মেফি কিবা কিবি সেইবিলাক দেখি আহিছোঁ ধুনীয়াকৈ আমাৰ ওচৰতে আছে আপোনাৰ হেৰি কি কয় ফিল্ডখনৰ নামখন পাইছোঁ এতিয়া একো নাই প্ৰতি বছৰে তাত আপোনাৰ পাতে মেডাম মেফি আৰু আমি যোনটো এলেকাত আছোঁ তাত আহোম মানুহে আছে বেছিভাগ মানে গাহৰি গীতি খুব চৰ্চাত আছে অকণমান মুখে আৰু মাঘ বিহু আহিয়ে আছে হয়নে এতিয়া গাহৰিৰ গীতি যদি মই সুধোঁ গাহৰিটোক লৈ গাইছা নে তোমাক নিজক লৈ গাইছা গানটোতো নিজক লৈ পেলাই লিখিছিলোঁ কিন্তু মানুহবিলাকে এতিয়া সেই প্ৰথম কলিটোৰ পৰা মানে গাহৰিটোৰ লগত বেছি ৰিলেট কৰি দিছে আৰু গীতি শুনি মানুহে গীতি কিয় গাব দিয়া নাই লক্ষ্যক কিন্তু এনেকুৱা হয় ন সৰুতে মোৰ লগত হয় দেই যেতিয়া স্কুলত যাওঁ বা বহুত দেৰিলৈকে নুঠো কেতিয়াবা মায়ে খুব পাকঘৰৰ পৰা চিঞৰে পৰি থাক গাহৰিৰ নিচিনা পৰি থাক তেনেকুৱা টাইপ ন তোমাকো তেনেকৈ চিঞৰে তাৰমানে আপুনি কওঁতে মোৰো আকৌ মনত ভাবি গৈছে এতিয়া এনেকেই তোৰ চিঞৰিছিলে মায়ে ঘৰত যেতিয়া আছিলোঁ শুই থাকোঁতে শুই থাক দিনৰ দিনটো শুয়ে থাক বেলেগ কাম বন নাই শুয়ে থাক গাহৰি তোমাৰ অলগদ্ধ আৰু অলগদ্ধৰ তাতে এটা গীত আছে গাধচালা খুব গালি শুনিলোঁ গাধচালা একো নোৱাৰ হেন তেন চব মাৰ লগত ৰিলেটেড ন মা দেউতাৰ লগত ৰিলেটেড সেইবোৰ বস্তু তেনেকৈ আহিছে তেনে তোমাৰ বস্তুবোৰ গানৰ তেনেকৈ আহিছে বুলিব লাগিব ঠিক আছে আৰু কথা পাতিম কিন্তু গাহৰিটো শুনি লওঁ এবাৰ ঠিক আছে দিয়ক এইবেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এইবেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধ এই দেহা শুনা কথা বোলে মোৰ ঘৰৰ বাকৰি পোনা গথা মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগ ৰাতি পৰা
মই বোলে ঘৰতে শুই থকা গাহৰি মোক বোলে দেখি দেখি লাগিছে আমনি মোৰ বোলে ৰুমত গোন্ধ যেন গোহালি মোক বোলে পুহিবলৈ পৰিছে বাগৰি দেউতায়ো বোলে তোৰ দেহটো চালে যেন লাগে এটা জলহস্তি তোৰ গাল দুখনে আৰু নোৱাৰে চাগে ধৰিবলৈ আৰু চৰ্দি মই যদি গাহৰি মই খাম বুৱা গধূলি মই শুম গোটেই দিন ধৰি যদি গাহৰি মই খাম বুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুধো গা মোৰ ভৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুধো গা মোৰ ভৰি নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ বোপা লাহে খাবা লাহে 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 খাবা বোলে বোপা তাককে খাবা বেছি বেছি খালে বোলে ফুলি ফুলি যাবা বোলে বোপা তাককে খাবা বেছি বেছি খালে বোলে সিপুৰিলে যাবা পিছে মই বোলো মোক বোলো আৰু অলপ খাব দিয়া ৰাতিপুৱা গধূলি গোৱাল গালি বোলে পঢ়ি থাক মোবাইল খুলি বোলে তেওঁলোকে বোকা পানী ফালি ফালি বোলে গৈছিলে কলেজলে খোজ কাঢ়ি 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 মোৰ দৰে এলেহুৱা দেখা নাই কোনো মোৰ দৰে এলেহুৱা বংশতেই নাছিলে হেনো মই যদি গাহৰি মই খাম বুৱা গধূলি মই শুম গোটেই দিন ধৰি যদি গাহৰি মই খাম বুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুধো গা মোৰ ভৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুধো গা মোৰ ভৰি নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ নাখাওঁ খাওঁ খাওঁ আৰু আহি যাওঁ মজা অলগদ্ধই হওক বা গাধচালা প্ৰত্যেকটো বস্তু মানে গানৰ শব্দবিলাক মই শুনিছোঁ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মানে নিজক বিচাৰি পায় তাতে এনেকৈ কয় প্ৰত্যেকগৰাকী মাক দেউতাকেই কয় এনেকৈ আমি যেতিয়া নপঢ়োঁ বা শুই থাকোঁ কামত ধ্যান নিদিওঁ বা এলেহুৱা টাইপত থাকোঁ কয় সেই বস্তুটো কেতিয়াবা কি হয় এটা সুৰত যেতিয়া আমি গীত গাই থাকোঁ এনেকুৱা তোমাৰ লাগে নেকি বা আহিবলগীয়া দিনত যিহেতু তুমি উঠি অহা নৱপ্ৰজন্ম খুব সুন্দৰকৈ আগুৱাই আহিছা এটা সুৰতে যিহেতু গীত গাইছা প্ৰত্যেকটো মই শুনিছোঁ অলগদ্ধ বা তেনেকুৱা গাহৰিটো শুনিলোঁ সুৰটো একেই বা ষ্টাইলটো একে কিন্তু এনেকুৱা হ'ব পাৰে নেকি দেই নহ'ব পাৰে মানুহ কেতিয়াবা বিৰক্ত হ'ব পাৰে নেকি যে লক্ষ্যই এটা সুৰতে গীত গাই থাকে বা লক্ষ্যই ষ্টাইলটো এটা ষ্টাইলতে গীত পৰিৱেশন কৰে তেনেকুৱা হ'ব পাৰে নেকি তাৰ বাবে তুমি কিবা ভাবিছা নেকি বা বেলেগ ষ্টাইলত গাবা বা বেলেগ অলপমান নিজকে বেলেগ দিশে নিবা মই ধৰক এতিয়া মোৰ গানকেইটা এটা ষ্টাইলত গাই আছোঁ কিন্তু তেনেকুৱা নহয় যে মই এটাতে গাম কাৰণ মই ধৰক ছফ্ট গানো গাওঁ মোৰ বাকী ছফ্ট গান কিছুমানো আছে এতিয়া আকৌ বিহু কৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া তো মানে মই এটা জনৰাতে আপোনাৰ বান্ধ খাই থাকিব বিচৰা নাই তো সেইটো কাৰণে এতিয়া বৰ্তমান নেক্সট মোৰ বিহু এটা আহি আছে তাৰ পাছত নিজৰ জনৰা এনেকুৱা ধৰণৰ এটা আহি আছে তাৰ পাছত আকৌ আপোনাৰ ৰোমেণ্টিক ছং এটা আহি আছে যোনটো ছফ্ট ভইচত গাইছোঁ মই মানে মোৰ ভইচটোত এটা ধৰণে যে যোনটো চিঞৰি পেলাই বহুতে কৈও কি চিঞৰি আছোঁ বুলি মানে অকল চিঞৰি পেলাই নাগাওঁ মই সকলো ধৰণৰ গানেই গাওঁ কিন্তু মানে এতিয়া প্ৰথমতে তেনেকুৱা কৰি আছিলোঁ গোটেইবিলাকে কৰিম মানে কিন্তু মানে সেই যাতে মানুহে ধৰি নলয় যে ই অকল এইটোৱে গায় বুলি সেইটো কাৰণে বেলেগ বেলেগ গানো এৰিম এতিয়া লাহে লাহে কেতিয়াবা শুনো এই এটা জনতে গান গাই থাকে ন সেইকাৰণে মই সুধিলোঁ বা কিবা বেলেগ ট্ৰেডিং কৰিছা বেলেগ সুৰত গোৱা তথাপি এতিয়া তুমি যিহেতু গালা প্ৰত্যেকটো সুৰত বা তুমি চফ্ট গানো গোৱা প্ৰথমে একদম আমি অলপমান পিছলৈ গৈছোঁ জয়ন্ত হাজৰিকা দেৱৰ এটি গীত শুনিব বিচাৰিম মই তোমাৰ মুখৰ পৰা পাৰি একেবাৰে
এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, তেও কিয় লাগে উকা, তেও কিয় লাগে উকা, মোৰ মন পথাৰতে তই ৰবি হৈ জীপান। উৰি আহ ও সজলে, চা জুমি চা ও কোমলে, মন আকাশ বৰ বিশাল, মোৰো হৃদয় বৰ ৰসাল, তেও কিয় লাগে উকা, তেও কিয় লাগে উকা, জুৰিবই নদীলৈ নদী যায় বতাহে হৈ, বন ফুল চুবলৈ কোন যায় বতাহে হৈ, তই নদী হৈ আকাশলৈ, মন আকাশত পথ আহিবই, মন আকাশ বৰ বিশাল, মোৰো হৃদয় বৰ ৰসাল। হাতচাপৰিটো লাগেই ন? লিৰিক্স ভুল হ'ব পাৰে, কিবা এটা বেয়া নহ'ব দেই। বিৰাট ভাল লাগিছে। এতিয়া আৰু কিবা নতুন কাম তোমাৰ হাতত, কিবা নতুন প্লেনিং কৰি আছা? নতুন সেই আপোনাক কোৱাৰ দৰে এই ছফ্ট গান এটা, বিহু এটা, তাৰপিছত নিজৰ ষ্টাইলৰ এটা গান, সেই তিনিটা মানে এতিয়া হেৰি হৈ আছে। জানুৱাৰী আপোনাৰ মাঘ বিহুৰ আগত বিহু এটা আহিম, তাৰপিছত ফেব্ৰুৱাৰী মাহত আপোনাৰ চৰকাৰী চাকৰি বুলি গান এটা আহিম, তাৰপিছত আকৌ মাৰ্চত আহিম আপোনাৰ হেৰি তুমি জানা বুলি এটা ছফ্ট ছং এটা। আচ্ছা, এতিয়া এইটো মিউজিকত তুমি আহিছা, এইটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে তোমাৰ? এনেই মই আপোনাৰ ক্লাছিকেল শিকা ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ 8 মানৰ পৰা। ক্লাছিকেল ক্লাছ 8ৰ পৰা? ক্লাছিকেল শিকিছিলোঁ। সেইটো শিকাৰ আকৌ আপোনাৰ ষ্টৰিটো কি, স্কুলত মানে আমাৰ যোনটো গ্ৰুপ আছিলে তেওঁলোকে হেৰি ভাবিলে যে আমি বেণ্ড এটা বনাম, তাৰপৰা চবকে ভাগ কৰি দিছে যে তই এইটো কৰিবি, তই এইটো কৰিবি। মোৰ ভাগত পৰিলে মই গান গাব লাগে। তাৰপৰা ভাবি আছোঁ আৰু সঁচাকৈ বেণ্ড বনাম আৰু তেতিয়া। তাৰপিছত আপোনাৰ ঘৰলৈ গৈছোঁ, ঘৰত গৈ পেলাই মাক কৈছোঁ, মা মই গান শিকিম। মায়ে আকৌ অলৰেডি ভাবি আছিলে যে ইয়াক হয় গানত দিম নহ'লে ডান্সত দিম কিবা এটা। তো মায়ে তেতিয়া ভালেই পালে, তেতিয়া মায়ে গৈ মেলি ক্লাছিকেলত লগাই দিছে। তো এবছৰমান মায়ে অনা নিয়া কৰিছে সেইটো টাইমত। যিহেতু ঘৰখন মোৰ গাঁৱত, স্কুলখন আছে আপোনাৰ তিনিচুকীয়া টাউনত। তাৰপিছত সেই প্ৰতি দেওবাৰে লৈ যায় আৰু তেতিয়া ক্লাছিকেল শিকাবলৈ। তেনেকৈ ক্লাছিকেল শিকিলোঁ। তাৰপৰা বেণ্ডটো ক'ত আৰু সেই চব বাদ পৰিলে, কোনো নিশিকিলে, অকল মইহে শিকিলোঁ। তাৰপিছত আপোনাৰ তেনেকৈ ক্লাছিকেল শিকিলোঁ। আপোনাৰ 11ত থাকোঁতে আপোনাৰ হেৰি বিশাৰত কমপ্লিট কৰিলোঁ। তেতিয়ালৈকে বেলেগ গান নাগাওঁ, তেতিয়ালৈকে অকল ক্লাছিকেলেই যি শিকিলোঁ। এটা দুটা আপোনাৰ হেৰি জ্যোতি সংগীত, ৰাভা সংগীত তেনেকৈ শিকা হৈছিলে। কিন্তু তাৰপিছত মাজতে বাদ পৰিলে এবছৰ দুবছৰমান। তাৰপাছত লাহেকৈ আকৌ 2019 মানৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। 19 মানৰ পৰা এতিয়ালৈকে চলি আছে? 19ত মানে প্ৰথম গানটো লিখিছোঁ, তাৰ পাছৰ পৰা আপোনাৰ এতিয়া চলি আছে আৰু। এনেকুৱা হয় ন, গান শিকাৰ পাছত আমি কাৰোবাক অনুকৰণ কৰোঁ বা আইডল হিচাপে লওঁ, এজন মানুহক আমি অনুকৰণ কৰিম আৰু আগুৱাই যাম। তুমি কাক অনুকৰণ কৰা গানৰ ক্ষেত্ৰখনত? মোৰ কাৰণেতো প্ৰথম আছিলে আপোনাৰ পাপন দা। পাপন দাৰ গান শুনিয়েই ডাঙৰ হৈছোঁ বুলি ক'ব পাৰি। জুবিন দাক ভাল নালাগে? জুবিন দাক ভাল লাগে, জুবিন দাৰ গানো শুনিছিলোঁ। কিন্তু পাপন দাৰ যেতিয়া জোনাকী ৰাতি এলবামখন ওলালে, তেতিয়া সেই এলবামখন মানে পাগলৰ দৰে শুনিছোঁ সেইটো টাইমত।
আনকি এতিয়াও মোৰ প্লেলিষ্টত সেইকেইটা গানেই আছে, মোৰ বাজিয়ে থাকে গানকেইটা। তো তেতিয়াৰ পৰা আপোনাৰ তেনেকৈ আৰু মোৰ মাতটো কি হয় পাপন দাৰ লগত অকণমান মিল আছে বুলি বহুতে কয়। কেতিয়াবা যদি গাওঁ তেনেকৈ মানে হেৰিটা আহি যায় চাগে, আহি যায়। অঁ মানে পাপন দাৰ গান ইমানেই শুনিলোঁ যে তেখেতৰ সেই ঠাঁচ এটা মাজে মাজে আহি যায়। তো বহুতে কয় পাপন দাৰ নিচিনা ছেকেণ্ড পাপন কিবা কিবি। তাৰপাছত পাপন দাৰ গান শুনি শুনি তাৰপিছত এটা টাইমত জয়দাৰ গান এক্সপ্ল'ৰ কৰিলোঁ। তেতিয়া জয়দাৰ গানবিলাক গাওঁতে জয়দাৰ হাস্কি ভইচ এটা আছে হা, সেই ভইচটো মই উলিয়াবলৈ ট্ৰাই কৰিছোঁ। প্ৰথম মোৰ নাই ওলোৱা, তাৰপিছত পূৰা ট্ৰাই কৰিলোঁ উলিয়াবলৈ। তাৰপৰা ট্ৰাই কৰোঁতে 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 এই যোনটো চিঞৰা ষ্টাইল বুলি যোনটো ভাবিব পাৰি তেনেকুৱা ধৰণৰ মাতটো এক্সপ্ল'ৰ কৰিলোঁ। এনেকৈ গাব পাৰি দেখোন। কিন্তু সেইটো গাই পেলাই মোৰ আকৌ বেছি ভাল লাগিলে। মানে ধৰক এতিয়া ষ্টেজত যেতিয়া মই পাৰফৰ্ম কৰিবলৈ যাওঁ তেতিয়া এনেকৈ অকণমান হেৰি ৰাফ ভইচত গালে মানে ষ্টেজত পাৰফৰ্ম কৰি ভাল লাগে। তেতিয়া গানৰ বাদে লক্ষ্য এতিয়া কি কৰি আছে? এতিয়া অকল গানেই কৰি আছোঁ, বেলেগ একো কৰা নাই। ষ্টাডি পঢ়া শুনা শেষ হ'ল। হৈ গ'ল। আচ্ছা, এটা গান শুনিছিলোঁ তোমাৰ, এইয়া ভাত খালা, ৰখাল আছিলে খুব, বাবু ভাত খালা। সেইটো কিবা ৰিলেট হৈ আছে নেকি? কোনোবাই তোমাক সোধে তেনেকুৱা? এইবিলাক বস্তু টান পাওঁ আৰু সেইকাৰণে এবাৰ শুনি লওঁ, তাৰপিছত মই প্ৰশ্নবোৰ ওলাব পাৰোঁ। কি সুধিম? If you ever wanna be my girlfriend, কেইটামান কথা তুমি জানি থ'ব লাগিব। যেনে প্ৰথম, you have to approach me first, কাৰণ মই লাজুকীয়া, মই introvert। দ্বিতীয়, if I don't reply you at first, মই একো এটিটিউড মৰা নাই। I'm just an introvert। ছোৱালী দেখিলে বুকু কপে, মুখৰ কথা মোৰ নুশুধে। ছোৱালী দেখিলে বুকু কপে, কাষত আহিলে দুভৰি লৰে। So you have to approach me first, কাৰণ মই লাজুকীয়া, মই introvert। আৰু কিছুমান কথা মোৰ একদম পচন্দ নহয়, যেনে মোৰ বাবুৱে নাখালে ময়ো নাখাওঁ, ক'বলৈ মোৰ কাম নাই নেকি আৰু? তই নাখাওঁ নেলাগে, মোৰ বাবুৱে নুশুলে ময়ো নুশু, ক'বলৈ মোৰ কি টোপনি নাহে নেকি? তই নুশুৱ নেলাগে, বাবু ভাত খালা, বাবু শুই উঠিলা। মোৰ বাবু ইমান মৰম লগা। ধুত চালা, মই নোৱাৰো পাতিব কথা ঘণ্টা ধৰি, মই নোৱাৰো ফুৰিব জানা যেনি তেনি, মই নোৱাৰো পাতিব কথা ঘণ্টা ধৰি, মই নোৱাৰো ফুৰিব জানা যেনি তেনি। কাৰণ মায়ে যদি দেখে, মায়ে যদি শুনে, মোৰ পিঠি মাৰ ফলাখৰি, মাৰ ফলাখৰি, মাৰ ফলাখৰি, মাৰ ফলাখৰি। আৰু যে এইবোৰ কিবা কিবি চেলিব্ৰেট কৰি থাকে, ইটো দে সিটো দে কিবা দে, মই এইবোৰ পাতি থাকিব নোৱাৰো দেই। কাৰণ আছো মই পঢ়ি, নাই মোৰ চাকৰি, আছো মই পঢ়ি, নাই মোৰ চাকৰি। যদি তুমি ভাবিছা মোৰ পৰা পাম কিবা কিবি, খাম কিবা কিবি, ল'ম কিবা কিবি, আশাবোৰ যে তোমাৰ যাব শুকাই খিনাই গেলি পচি, আশা গেলি পচি, আশা গেলি পচি, আশা গেলি পচি। If you ever wanna be my girlfriend, কেইটামান কথা তুমি জানি থ'ব লাগিব। যেনে প্ৰথম, you have to approach me first, কাৰণ মই লাজুকীয়া, মই introvert। দ্বিতীয়, if I don't reply you at first, মই একো এটিটিউড মৰা নাই। I'm just an introvert। বাহ, এতিয়া ফালাখৰিৰ গোপ পৰিছিলে নেকি কেতিয়াবা? ফলাখৰি নাই পৰা বুলি নকওঁ, বেলেগ কাম কৰিছে কিন্তু কৰিছে, কৰিবই আমাৰ ক'ত নকৰে। তাকেইতো। আৰু এইটো যে ক'লা যে আছিলে কোনোবা, নাই এনেকুৱা ধুনীয়া গান এটা পুৰা ওলাই আহিছে যে,
কোনোবাই চাগে সুধিছিলে ফোনত বাবু ভাত খালা নেকি মানে মই এইবিলাক টান পাওঁ আৰু সেইকাৰণে লিখিছিলোঁ তেনেকৈ টান এনে পোৱা পাই যোৱা নে বাৰু তেনেকুৱা হৈছে তাৰমানে এনে টান পাই গ'লা মানে হৈছিলে সুধিছিলে কোনোবাই সুধিছিলে তোমাক এনেতো নোলায় যেনেকে গাধ হা যেনেকে গাহৰি মায়ে কয় গাহৰি বুলি ঠিক তেনেকে তোমাক নিশ্চয় কোনোবাই সুধিছিলে যে বাবু ভাত খালা টাইম দিয়া অমুক দিয়া হাঁহিতে ধৰা পৰিছে কোৱা অলপমান কি কওঁ এইবিলাক কাৰণ মায়ে গম পালে ঘৰত পলা শৰীৰ খুব পৰিব বাদ দিয়ক গ'ল আৰু এইবিলাক কথা কিন্তু বাদ দিয়ক গ'ল আৰু এইবিলাক কথা ন আমনি কৰিছিলে ছোৱালীজনীয়ে মই গম পাইছো নহয় বুলি নকওঁ আমনি ভালেখিনি আমনি কৰিছিলে নহ'লে এনেকুৱা বিৰক্তিদায় এনেকুৱা খুব ওলাইছে তোমাৰ গানটোৰ পৰা ৰঙা পৰি ল'ৰা ৰঙা পৰি গৈছে যিহেতু গানটো বহুত বেছি ভাল লাগিছে তেনেকুৱা হয় প্ৰত্যেকটো গান মই শুনিলোঁ তোমাৰ প্ৰত্যেকটো গানত মানে সমাজত যিবোৰ ঘটি থাকে আৰু ল'ৰা ছোৱালীৰ মাজতে হওক বা যিবোৰ আমাৰ দৈনন্দিন জীৱনত চলি থাকে প্ৰত্যেকটো বস্তু পাইছোঁ আভাস পাইছোঁ এতিয়া কি হয় লক্ষ্য সমাজত বহুতো জ্বলন্ত সমস্যা বৰ্তমান আছে ন মহিলাসকলক লৈ বা বিভিন্ন সমস্যা তাক লৈ তুমি ভাবিছা নেকি কিবা গীত ৰচাৰ কথা বা পৰিকল্পনা কৰিছা নেকি সেইবিলাক প্লেনটো আছেই আগৰ পৰাই যে যোনবিলাক সমস্যা আছে তাক লৈ পেলাই গান লিখা ৰাইজক দেখুওৱা ৰাইজক বুজোৱা কিন্তু কথাটো হ'ল কি মোৰ ধৰক এতিয়া অডিয়েঞ্চ ৰিচটো ইমান নাই আৰু তেনেকুৱা ধৰণৰ গান দিলে সাধাৰণতে মানুহে নুশুনে তো এতিয়া প্ৰথমতে সেইকাৰণে অডিয়েঞ্চটো এটা বনাব বিচাৰিছোঁ তাৰ পাছত সেইবিলাক গান এৰিম বুলি আছে মানে প্লেনত অলৰেডি মানে এলবাম এখন মই ভাবিয়ে থৈছোঁ যোনটো এলবামত তেনেকুৱা ধৰণৰ গান বেছি ৰাখিম আৰু এতিয়া যোনটো ঠাইত মই গাই আছোঁ বা কথাবোৰ কৈ আছোঁ সেইটোৰ পৰা ডিফাৰেণ্ট সেইটো বেলেগ হ'ব আৰু বস্তুটো অ'কে অলপ আগতে তুমি কৈছিলা ন পাপন দাক তুমি অনুকৰণ কৰা এটা গান শুনিলো নেকি পাপন দা ঠিক আছে দিয়ক ন ধোৱে ধোৱে নয়ে কি কথা পাতিছে মনে অকলে কাৰ কথা ভাবিছে মনে অকলে অকলে কাৰ কথা ভাবিছে ধোৱে ধোৱে নয়ে কি কথা পাতিছে মনে অকলে কাৰ কথা ভাবিছে মনে অকলে অকলে কাৰ কথা ভাবিছে দূৰণিৰে থুপি ধৰা জুমি জুমি চাই বুকুৰে গোপন দেখা কোনেও দেখা নাই ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে কিয় যে আজি একদম মুগ্ধ হৈ গৈছোঁ এতিয়া নতুন বছৰ ন আমি নতুন বছৰত ভৰি দিছোঁ প্ৰত্যেকে নতুন বছৰ অহাৰ আগতে ভাবে ন এইটো নতুন বছৰত এইটো কাম নকৰোঁ বা এনেকৈ কাম কৰিম এইটো কামত ধৰিম এবাৰ নিজক লৈ যিবোৰ আমি প্ৰতিশ্ৰুতি দিওঁ নতুন বছৰ এটা আহিলে ন তোমাৰ কি তুমি কি লৈছা প্ৰথমটো হৈছে আপোনাৰ হেৰি এই বছৰ খিনাম সময় লৈছিলোঁ মই এই বছৰ 6 পেক উলিয়াম বুলি ভাবিছোঁ 6 পেক ভাবিছোঁ জিম যাবা নে য়োগা জিম যাবাই নহ'লে কিন্তু মানে সেই খোৱাটো কণ্ট্ৰল নহয় কাৰণে অকণমান শকত হৈ যাওঁ মাজে মাজে খিনাও মাজে মাজে শকত হওঁ পুৰা বাহিৰত চাগে ফাষ্ট ফুড পুৰা মাৰা ন খাওঁ কিমান মাহ হ'ল ভিতৰত বনাই খোৱাই নাই এতিয়া খাওঁতে এই ফুলি গৈ আছোঁ একো নাই হৈ যাবা জিম যোৱা ন
প্ৰথম হৈছে জিম যাবা খিনাবা আৰু সেকেন্ড আপোনাৰ গানবিলাক আৰু সিৰিয়াসলি কৰিম বুলি ভাবিছো এবাৰ হয় আৰু অলপ সিৰিয়াস হ'ম বুলি আৰু অলপ কষ্ট কৰিম বুলি হেতু ভাবি থৈছো যেহেতু অকমান এটা পোষ্ট পাইছো এই পোষ্টটো পাওঁতে মানে আৰু অলপ নিজকে পোষ্ট কৰিম আৰু বহুতে সকলোৱে তোমাক আকোৱালি লৈছে মৰম দিছে তাৰ ওপৰত আৰু এটা দায়িত্ব তোমাৰ বাঢ়ি গৈছে হয়নে হেতুটো ভয় লাগেই কাৰণ এটা ভয় থাকি আছে যে এইটো গান ঠিক আছে ভাল পালে নেক্সট গানটো যদি মই এই হিচাপত মই দিব নোৱাৰো নিজৰ বেষ্টটো মানে ইয়াতকৈ ভাল মই কেনেকৈ লিখিম সেইটো ভয় লাগে কিন্তু আহি যায়গে বাৰু এটা টাইমত গৈ বুলি এইবিলাক একদম অনুষ্ঠানৰ শেষৰ ফালে আহি পাইছো আমি আৰু যিসকল আলহী আহে লক্ষ্য নমস্তে উইথ নিলুফা বা মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে দুই এষাৰ লিখি থৈ যায় তুমি লিখিব লাগিব কিন্তু শেষত আমি বিহু এটা শুনিম যেহেতু মাঘ বিহু আহি আছে ন কিবা এটা লিখা তুমি অনুষ্ঠানটোত আহি কেনেকুৱা লাগিলে মই এতিয়া এক্সপ্ৰেছ কৰিব নাজানো মোৰ ভাল লাগিলে বুলি লিখি লিখা তুমি যি লিখা বেয়া লাগিছে যদি বেয়া ভাল লাগিছে যদি ভাল ভাল বুলি লিখা কেনেকুৱা লাগিছে মোৰ লগত কথা পাতি পঢ়ি দিয়াচোন মই ভাল লাগিল কথা ক'ব নাজানো বেয়া চেয়া নাপাব আৰু নাপাওঁ বেয়া চেয়া বহুত বেছি ভাল লাগিলে শেষত অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিছো এটা বিহু শুনিম আৰু অনুষ্ঠান আমি সামৰণি মাৰিম ঠিক আছে বিহুটো নিজৰতে গাইছে যোনটো মানে হয়তো পৰখিলে মানে চাগে ৰিলিজ কৰিম মানে ইয়াতে ফাৰ্ষ্ট গাবা তুমি ক'বাত গাইছো আচ্ছা দিয়া মোৰ গানবিলাকত যিহেতু কাহিনী থাকে অলপ অলপ বিহুটোতো এটা কাহিনী আছে ধৰক নঙলা চুৰ মোৰ নাম কেনেকৈ পৰিলে নঙলা চুৰ তোমাৰ নঙলা চুৰ নেকি নহয় মানে এনেই গানটোৰ কাৰণে নঙলা মানে বুজি পাইছেনে পাইছো বহুতে বুজি নাপায় নঙলা বুলি ক'লে কি যোৱাবাৰ বিহুৰ এদিনা আমাৰ গাঁৱৰ এলিনা সতৰে ঘৰতে বিহু খাওঁগৈ বুলি গৈছিলো তাৰ পাছত যোৱাবাৰ বিহুৰ এদিনা বান্ধৈ আমাৰ গাঁৱৰ এলিনা বান্ধৈ সতৰে ঘৰতে বিহু খাওঁগৈ বুলি 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 লিনাৰে বাপেকে পিছে ভাবে পলাই যাবগে জীয়েকে মোলৈ বুলি মোলৈ বুলি মোলৈ বুলি সেই দেখি বাপেকে কি কৰো নকৰো কৈ এই দেখি বাপেকে হেকা দিও ভাবি লৈ এই দেখি বাপেকে পদূলিতে আছিলে ৰৈ 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 নঙলা খোলোতে মোক দেখি লৈ গাঁৱতে চিঞৰি চিঞৰি কৈ মোকেনো সজালে নঙলা চুৰ হালুৱা এচাৰি পিঠিতে মাৰিলে দবৰা দবৰকৈ চুৰ বুলি গাঁৱতে কথাটো ওলালে গগৈৰে পুতে কৰৈ মাজনী গগৈৰে পুতে কৰৈ মই যদি নঙলা চুৰ খুৰা দেও এইবেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ মই যদি নঙলা চুৰ খুৰা দেও এইবেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ খুৰা দে খুৰী দে ঘৰতে ক'বগৈ এইবেলি বিহুতে যাম খুৰা দে খুৰী দে ঘৰতে ক'বগৈ ৰাতি জুমি জুমি যাম পেক পেক গঁৰালত সোমাম পেক পেক পুৰি পুৰি খাম পেক পেক গঁৰালত সোমাম পেক পেক পুৰি পুৰি খাম 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 খুৰা দেও খুৰা দেও নাক কাটি বতোৰ খুৰা দেও খুৰা দেও নাক কাটি বতোৰ পিছে আপুনিহে লাজ পাব আপোনাক যেতিয়া ক'ব খুৰা দেও তোৰ খুৰা দেও জোঁৱাই তোৰ নঙলা নঙলা চুৰ নঙলা 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 চুৰ নঙলা চুৰ খুৰা দেও তোৰ খুৰা দেও জোঁৱাই তোৰ নঙলা নঙলা চুৰ নঙলা 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 চুৰ নঙলা চুৰ পিছে আপুনি ঠিকেই ভাবিছিলে আপোনাৰ ছোৱালীক মই নিম কিন্তু পলুৱাই দিলো বাৰু আপোনাৰ আশীৰ্বাদ লৈ নিম কৃষ্ণ গতিকে লক্ষ্য বহুত ধন্যবাদ আৰু পুনৰবাৰ হেপী নিউ ইয়েৰ
আকৌ আন এটিও খণ্ডত লক্ষ্যৰ সৈতে আমি বহিম কথা পাতিম কিন্তু সেই খণ্ডটি হ'ব লক্ষ্যৰ 6 পেক ওলোৱাৰ পাছত 6 পেক ওলোৱাৰ পাছত আমি আকৌ বহিম আকৌ গান শুনিম নতুন নতুন গান শুনিম গতিকে আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছো ধন্যবাদ Namaste.